এক ধৰ্মেন্দ্ৰ প্ৰধান মোদী চৰকাৰৰ উইকেট পতন আৰম্ভ বিজেপি নেত্ৰীৰ পদত্যাগ কংগ্ৰেছত যোগদান গদি মিডিয়াৰ ওঠত ফেবিকুইক बच्चों को किरण मारा और शौचालय कोई साफ सफाई नहीं, जर्जर हालत है स्कूल। बच्चों को खाना में सही ढंग का मिलता नहीं और हम लोग मिलकर धरना दिए तो शिक्षकों को कोई तरह आगे नहीं आने दे। প্ৰিয় দৰ্শক, মনত এনে লাগিছে যে এই দেশৰ যুৱ সমাজৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ মাজতো এতিয়া সচেতনতা বিয়পি পৰিছে। সেইবাবে উপনিৰ্বাচনৰ পূৰ্বেই ভাৰতীয় জনতা পাৰ্টিয়ে ইমান ডাঙৰ প্ৰত্যাহ্বান, ইমান ডাঙৰ জোকাৰণি পাইছে যে সুধিবই নালাগে। হয়, বিজেপিত পদত্যাগ আৰম্ভ হৈ গৈছে। সমগ্ৰ দেশত চলি থকা আন্দোলন আৰু জনতাৰ সচেতনতা দেখি এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা পাৰিষদ আদি সকলো সচেতন হৈ উঠিছে আৰু নিৰ্বাচনৰ আগতেই সেই ঠাইত পদত্যাগ হোৱাটো বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ আঘাত। বিশ্বৰ আটাইতকৈ ডাঙৰ দলটোৱে বিগত 12 বছৰত যিমান ডাঙৰ প্ৰত্যাহ্বান পোৱা নাছিল, সেই প্ৰত্যাহ্বান 2026 চনৰ জুলাই মাহত পাইছে। প্ৰথম উইকেট ধৰ্মেন্দ্ৰ প্ৰধানৰ খহিল আৰু এতিয়া তেওঁলোকৰ উইকেট এটাৰ পাছত এটাকৈ পতন হ'বলৈ আৰম্ভ কৰিছে। আচলতে প্ৰিয় দৰ্শক, দাঁতিয়াত উপনিৰ্বাচন হ'বলৈ গৈ আছে আৰু উপনিৰ্বাচনৰ আগতেই বিজেপিৰ ভিতৰত ভয়ংকৰ বিদ্ৰোহ আৰম্ভ হৈছে। এইগৰাকী মহিলা ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী। প্ৰিয় দৰ্শক, মধ্যপ্ৰদেশত হয়, মধ্যপ্ৰদেশৰ দাঁতিয়াত নিৰ্বাচনৰ আগতেই তেওঁ ৰাজহুৱা মঞ্চত উঠি বিজেপিৰ মুখলৈ পদত্যাগ পত্ৰ দলিয়াই দিছে আৰু পদত্যাগ কৰিয়ে কংগ্ৰেছত যোগদান কৰিছে। প্ৰিয় দৰ্শক, মই চাবলৈ বহুত চেষ্টা কৰিছিলো এই খবৰটো গদি চেনেলবোৰৰ হেডলাইনত বা পৰ্টেলত প্ৰকাশ পাইছে নেকি, কিন্তু নহয়, একেবাৰেই নাই। নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা এই ঘটনাটো যি আগতে আন দলৰ ক্ষেত্ৰত হৈছিল, অৰ্থাৎ আন দলৰ নেতা বিজেপিলৈ আহিলে ডাঙৰ ব্ৰেকিং নিউজ হৈ পৰিছিল, কিন্তু বিজেপিৰ ভিতৰত যি হৈছে সেয়া ডাঙৰ ব্ৰেকিং নিউজ নহয়, বৰং সেই খবৰবোৰ ধাৰাবাহিকভাৱে লুকুৱাই ৰখাহে হৈছে, একেৰাহে লুকুৱাই ৰখা হৈছে। মুঠতে কোনো লোকৰ কাণত খবৰটো পৰিব নালাগে। সেইবাবেই প্ৰিয় দৰ্শক, দাঁতিয়া উপনিৰ্বাচনৰ আগতেই কংগ্ৰেছে বিজেপিৰ নেত্ৰীক নিজৰ দলত যোগদান কৰোৱাইছে। হয়, তেওঁ বিজেপিৰ নেত্ৰী আছিল, তেওঁৰ নাম জ্যোৎস্না লাখা। তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ সময়ত ৰাজহুৱা মঞ্চতে ঘোষণা কৰি কংগ্ৰেছৰ গামোচা পিন্ধিছে। প্ৰিয় দৰ্শক, আপোনাক জনাও যে এই খবৰটো ছচিয়েল মিডিয়াত বহু ইউজাৰে শ্বেয়াৰ কৰিছে। সাংবাদিকসকলে বা গদি চেনেলসমূহে এই খবৰটো শ্বেয়াৰ কৰা নাই। মই গদি সাংবাদিকসকলৰ কথাই কৈ আছো। সেই গদি সাংবাদিকসকলৰ জৰিয়তে এই খবৰটো শ্বেয়াৰ কৰা হোৱা নাই, যিসকলে সামান্য কংগ্ৰেছৰ এজন কাৰ্যকৰ্তা বা বিৰোধী দলৰ কাৰ্যকৰ্তাই পদত্যাগ কৰিলেও ডাঙৰ খবৰ বুলি আকাশ পাৰি প্ৰচাৰ আৰম্ভ কৰি দিছিল। কিন্তু ইয়াত ইমান ডাঙৰ খবৰ, যিটো সঁচাকৈয়ে ডাঙৰ খবৰ, সেইটো জনতাৰ ওচৰ পোৱাগৈয়ে নাই। সেয়েহে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা কি অৱস্থালৈ গৈছে সেইটো আপুনি বিগত 12 বছৰত নিজেই দেখিছে আৰু কিমান বেছি ক্ষয় হৈছে সেইটো সকলোৱে জানে। আৰু আজিকালি এইসকলেই কয় ময়ো সাংবাদিক, আৰু যিসকল গদি চেনেলৰ সাংবাদিকক প্ৰহাৰ কৰা হৈছে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। প্ৰথমে চিন্তা কৰা উচিত আছিল। যদিও মাৰপিট কৰা কথাটো কেতিয়াও ভাল কথা নহয়, কিন্তু জনতাৰ ভিতৰত যেতিয়া ক্ষোভ আৰু খং বাঢ়ি যায় তেতিয়া সেয়া এনেদৰেই বাহিৰলৈ ওলাই আহে। আৰু সেই সাংবাদিকসকলৰ সম্পূৰ্ণ দোষ নাই যিসকলে ডাঙৰ ডাঙৰ দৰমহা লয়, কিন্তু যিসকলে ঘৃণা প্ৰচাৰ কৰে, ঘৃণা বিয়পায়, সেই ডাঙৰ ডাঙৰ এংকৰসকলৰ দোষ আৰু তেওঁলোকৰ ভুলৰ শাস্তি এই সাংবাদিকসকলে ৰাজপথত ভুগিবলগীয়া হয়। চেনেলৰ নাম দেখিলে জনসাধাৰণৰ খং উঠলি উঠে আৰু জনতাই প্ৰতিবাদ আৰম্ভ কৰে। আপোনাক জনাও প্ৰিয় দৰ্শক, দাঁতিয়া উপনিৰ্বাচনৰ ঠিক আগতেই মধ্যপ্ৰদেশৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। বিজেপিৰ নেত্ৰী জ্যোৎস্নাই কংগ্ৰেছত যোগদান কৰিছে আৰু বিশেষ কথাটো হ'ল তেওঁৰ পিতৃ মাতৃ দুয়োজনেই পৌৰ নিগমৰ উপাধ্যক্ষ আছিল আৰু দীৰ্ঘদিন ধৰি বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপেও কাম কৰিছিল। ভাৰতীয় জনতা পাৰ্টিত তেওঁলোক যথেষ্ট ডাঙৰ দায়িত্বত আছিল। তেওঁলোক সক্ৰিয় কাৰ্যকৰ্তা আছিল আৰু অত্যন্ত সষ্টম কাৰ্যকৰ্তা আছিল। কংগ্ৰেছত যোগদান কৰাৰ পাছত জ্যোৎস্নাই ক'লে যে ৰাহুল গান্ধীয়ে যিদৰে ৰাজপথৰ পৰা সংসদলৈকে কৃষক, ছাত্ৰ ছাত্ৰী আৰু মূল্য বৃদ্ধিৰ দৰে বিষয়সমূহত অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে, তাৰ পৰা তেওঁ অনুপ্ৰেৰণা পাইছে আৰু সেইবাবেই তেওঁ কংগ্ৰেছত যোগদান কৰিছে। তেওঁ কৈছে যে এই চিন্তাধাৰাক সন্মান জনাই তেওঁ কংগ্ৰেছত যোগদান কৰিছে, যাতে দেশ সেৱাত নিজৰ ভূমিকা সততা আৰু নিষ্ঠাৰে পালন কৰিব পাৰে। যিদৰে কংগ্ৰেছৰ নেতাসকলে বিশেষকৈ ৰাহুল গান্ধীয়ে কাম কৰি আছে, তাৰ দ্বাৰা তেওঁ যথেষ্ট প্ৰভাৱান্বিত হৈছে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা শুনিছেনে যে কোনোবাই মোদীজীৰ দ্বাৰা প্ৰভাৱান্বিত হৈ বিজেপিত যোগদান কৰিছে? সদায় এইটোৱে শুনিছে, ভয়ৰ কাৰণে, হয় ভয় খায় অথবা টকাৰ যুগ। এনেধৰণৰ অভিযোগ বহু সময়ত উত্থাপন হৈছে। মই এই কথা কোৱা নাই, বৰং বিৰোধী দল আৰু এই দেশৰ জনতাই বহু সময়ত এইবোৰ দেখা পাইছে। হয়তো ইডি, ইনকাম টেক্স আৰু CBIৰ ভয়, নহলে টকাৰ বিনিময়ত ক্ৰয় কৰা হৈছে। এইদৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিত সেইসকল লোকৰে সন্মান বৃদ্ধি হয় যিসকল ভয়ত থাকে, যিসকলৰ ভয় থাকে যে ইডি, ইনকাম টেক্স আৰু CBIৰ অভিযানত তেওঁলোকৰ সকলো তথ্য ফাদিল হৈ যাব পাৰে, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব পাৰে
আৰু তেনেধৰণৰ লোককে বিজেপিলৈ সাদৰেৰে সম্ভাষণ জনোৱা হয়। আৰু আপোনাক জনাও যে কালি সদনৰ কাৰ্যসূচীও চলি আছিল, কিন্তু মোদী আৰু শ্বাহ উপস্থিত নাছিল। মোদী শ্বাহ সদনৰ কাৰ্যসূচীত অনুপস্থিত আছিল। আৰু যেতিয়া বিৰোধীয়ে তেওঁলোকক প্ৰশ্ন কৰিলে, তেতিয়া আমাৰ মাননীয় স্পীকাৰ মহোদয় ওম বিৰলাজীয়ে স্পষ্টভাৱে সদনৰ কাৰ্যসূচী স্থগিত কৰা দেখা গ'ল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক মাত্ৰ এইটোৱে সুধিছিল যে ছাত্ৰ ছাত্ৰীসকলক প্ৰহাৰ কৰা হৈছিল, পেলেট গান ব্যৱহাৰ কৰা হৈছিল। যদি এনে হৈছিল তেন্তে কেৱল গৃহমন্ত্ৰীয়ে সদনলৈ কিয় আহিছে? প্ৰধানমন্ত্ৰী ক'ত? আৰু প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰীকো কিয় দেখা পোৱা নাই? হয় প্ৰিয় দৰ্শক, বাৰে বাৰে বিৰোধীৰ ফালৰ পৰা এই একেটা প্ৰশ্নকে উত্থাপন কৰা হৈছিল যে গৃহমন্ত্ৰী সদনলৈ কিয় নাহে, প্ৰধানমন্ত্ৰীজী কিয় নাহে, আৰু গৃহমন্ত্ৰী যেতিয়া আহেও তেতিয়া তেওঁ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কিয় দেখা নাযায়। এই প্ৰশ্ন ধাৰাবাহিকভাৱে উত্থাপন কৰা হৈছিল। আৰু আপোনাক জনাও যে জেন জিৰ পাছত এতিয়া জেন আলফাইও সচেতনতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। এইটো উত্তৰ প্ৰদেশৰ এখন চৰকাৰী কলেজৰ ঘটনা, য'ত ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী কলেজত পঢ়িবলৈ গৈ অত্যাধিক গৰম আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল, বহু অসুবিধা হৈছিল। আৰু স্বাভাৱিকভাৱে ইমান গৰম, ইমান অসহ্য গৰমত ছাত্ৰ ছাত্ৰীসকলৰ ভাল শিক্ষা লাভ কৰাৰ আৰু শিক্ষাৰ উপযুক্ত পৰিৱেশ পোৱাৰ অধিকাৰ আছে। কেৱল নেতাসকলৰ ঘৰত আৰু নেতাসকলৰ চকীৰ সন্মুখত ঠাণ্ডা ঠাণ্ডা AC থাকিলেই নহ'ব। এই দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ আছে যে তেওঁলোকে ভাল শিক্ষা লাভ কৰক, ভাল স্বাস্থ্য সেৱা লাভ কৰক। এইখন চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব সেইটো নিশ্চিত কৰা। কিন্তু এইখন চৰকাৰৰ কি হয়? চৰকাৰী কামত সদায় বিলম্ব হয়। এই সকলো সমস্যাৰ পাছত জেন আলফাৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ বাহিৰত ধৰ্ণাত বহা দেখা যায়। আৰু আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল মাত্ৰ ৩-৪ ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ দাবী মানি লোৱা হ'ল। বিদ্যালয়ত ফেন সংস্থাপন কৰা হ'ব। আপুনি এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ শুনক আৰু তেওঁলোকে কি ধৰণে নিজৰ দাবীসমূহ উত্থাপন কৰিছে। पहले कोई साफ सफाई नहीं, जर्जर हालात है स्कूल, बच्चों को खाना में सही ढंग का मिलता नहीं। और हम लोग मिलकर धरना दिए तो शिक्षकों को कोई तरह आगे नहीं आने दे रहा, उनको रोक रहा है। আজি দেশৰ প্ৰতিজন নাগৰিক সচেতন হৈ উঠিছে। প্ৰিয় দৰ্শক, আৰু আপোনাক জনাও যে আমাৰ চৰকাৰক আৰু আমাৰ চিষ্টেমক কেনেদৰে সমগ্ৰ বিশ্বই থু কৰিছে। এইটো ৰয়টাৰ্ছৰ ৰিপৰ্টত আপুনি স্পষ্টভাৱে চাব পাৰে। প্ৰিয় দৰ্শক, বিহাৰত AK-47 লৈ ছাত্ৰ ছাত্ৰী খেদি যোৱা হৈছিল। AK-47ৰ গুলী ফুটোৱা হৈছিল। পুলিচ প্ৰশাসনৰ AK-47 ৰাইফল দেখা গৈছিল আৰু ছাত্ৰ ছাত্ৰীসকলক টানি চুচৰাই মাৰপিট কৰা হৈছিল। ইয়াৰ পাছত ৰয়টাৰ্ছে এই ফটোবোৰ শ্বেয়াৰ কৰি সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিছে যে কেনেদৰে ভাৰতত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নিজৰ ন্যায্য দাবীৰ বাবে AK-47 প্ৰয়োগ কৰা হৈছে, প্ৰতিবাদকাৰীসকলক কেনেদৰে মাৰপিট কৰা হৈছে, পেলেট গান ব্যৱহাৰ কৰা হৈছে। এই সকলো তথ্য ৰয়টাৰ্ছ এছিয়াই সম্পূৰ্ণৰূপে প্ৰকাশ কৰিছে। আমাৰ দেশত যিসকলে সমগ্ৰ বিশ্বত গৌৰৱৰ গান গায় যে আমি আটাইতকৈ ডাঙৰ চৰকাৰ আৰু আমাৰ ডংকা বিশ্বৰ সকলো ঠাইতে বাজে, এতিয়া সেই ডংকা কেনেদৰে বাজে সেই কথা বহু আন্তঃৰাষ্ট্ৰীয় ৰিপৰ্টত প্ৰকাশ পাইছে। যিবোৰ গদি চেনেলে দেখুৱাব নোৱাৰে সেইবোৰ বিদেশী সংবাদ মাধ্যমে আহি দেখুৱাইছে। তেওঁলোকে লাজ পোৱা উচিত যে এইদৰে তেওঁলোকে সাংবাদিকতা কৰিছে। আৰু শেষ কৰাৰ আগতে আপোনাক বিজেপিৰ এই বিষাক্ত বিধায়কজনৰ বক্তব্য শুনাম, যি কেনেধৰণৰ অশালীন গালিগালাজ কৰি নিজৰ পুত্ৰক উপস্থাপন কৰিছে। তেওঁৰ নাম টি ৰাজা। তেওঁক প্ৰায় বিতৰ্কিত মন্তব্য দিয়া দেখা যায়। আপুনি আগতেও তেওঁৰ বহু বিতৰ্কিত বক্তব্য হয়তো শুনিছে। তেওঁ মুছলমানক মাৰি পেলোৱাৰ আহ্বান কৰাৰ বিষয়েও হয়তো শুনিছে। চিঞৰ বাখৰ কৰি তেওঁ ভাবিছে যে এই লোকসকল কোন আৰু তেওঁলোকৰ মানসিকতা কেনেকুৱা মই নাজানো। কিন্তু তেওঁ নিজৰ পুত্ৰক লঞ্চ কৰিছে আৰু লঞ্চ কৰাৰ সময়তে কৈছে মই যেতিয়া নাথাকিম তেতিয়া ই মোৰ ডাঙৰ পুত্ৰ, ই মোৰ ডাঙৰ পুত্ৰই মোৰ ঠাই ল'ব, মোৰ দায়িত্ব ইয়ে চম্ভালিব। তেওঁ গালিগালাজ কৰি এই কথাবোৰ কৈ আছে। অলপ ভাবি চাওক, যিসকলে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ শ্লোগানৰ ভাষাই বুজি নাপায়, যিসকলৰ প্ৰতিবাদকাৰীসকলৰ শ্লোগান ভাল লগা নাছিল, সেই বিজেপিৰ এই বিধায়কজনে নিজৰ পুত্ৰক গালিগালাজ কৰি ৰাজনীতিত লঞ্চ কৰিছে। আৰু তেওঁৰ ভাষা কেনেকুৱা, বৰ উৎকৃষ্ট, কেৱল এই কাৰণেই যে তেওঁ বিজেপি। প্ৰিয় দৰ্শক, মই এই গালিবোৰত বিপ লগাব বিচাৰিম, কিয়নো এই ব্যক্তিজনে কেনেধৰণৰ গালি আৰু কেনেধৰণৰ ভাষা ব্যৱহাৰ কৰিছে সেইটো শুনিবলৈও লাজ লাগে। বিজেপিত এনেধৰণৰ লোকে আগস্থান পায় যিসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয়। ব্যৱস্থা লোৱা হ'ব আপোনাৰ সন্তানৰ ওপৰত। আপুনি যদি নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহে, আপোনাক মাৰধৰ কৰা হ'ব, আপোনাক প্ৰহাৰ কৰা হ'ব, AK-47 পেলেট গান এই সকলো আপোনাৰ ওপৰত ব্যৱহাৰ কৰা হ'ব। ইমানেই নহয়, আপোনাৰ সৰ্বশৰীৰত লাঠিৰ কোব দিয়া হ'ব, আপোনাক মাৰধৰ কৰা হ'ব, আপোনাৰ কাপোৰ কানি ফালি দিয়া হ'ব। এই ধৰণৰ দৃশ্য আপুনি ইতিমধ্যে দেখিছে।
শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়তো এই সকলো ঘটনা সংঘটিত হৈছে, কিন্তু এনেধৰণৰ লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, কোনো একশ্যন লোৱা নহয়, কিয়নো তেওঁলোক বিজেপিৰ নেতা। প্ৰিয় দৰ্শক, এই সম্পূৰ্ণ প্ৰতিবেদন আপোনাৰ কেনে লাগিল আমাক মন্তব্য কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।